এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CM বিচাৰিছে। दिनै बिश्वजित दैमारिनि नामा एकदम ससियेल मिडिया एकदमबारे ओंखारगासिनो दं केलेंकारि कोटि कोटि थाखानि केलेंकारि बायदिसिना बेफोरबायदि ससियेल मिडियायाव ओंखारनायखौ जों नुनो मोन्दों आरोना। दा नट अनलि बिश्वजित दैमारि मिथिबाय जोंनि बर' लिडारफोरखौ जाहो थुमहो बेनि एगेन्स्टआव मा एक्सन लाजायो बेनि फुल प्लेनिं खालामनानैसो दिनै जोंनि बर' लिडारफोरखौ माने बिबान होगासिनो दङ। मोजां मन्त्रि MLA बायदिसिना होगासिनो दं खिन्थु बिसोरखौ बोनथिंनानै लागोन आरो जै बिसोरखौ बोनथिंनो हाबाय होनबाथाय BTC आव BJP आ ओरैनो कब्जा खालामनो हाबाय। बेबायदियैनो दिनै जोंनि बे काउन्सिलसफ्रा BJP नि आथिं सिङाव थांनो गोनां जादों आरोना। बे खोथाया एकदमबारे सैथो सिरियास आरोना। आरो जाहो लोंहो नोंनि सायाव एक्सन लानो हाथावथाव मोनसे माबा पजिसन जाहैनाय लोगो नोंनि एगेन्स्टआव बाथ्राखौ बुंगोन आरोना। दा गाव बुङाबाबो गावनि मानसिखौनो बुंहोगोन। दिनै ससियेल मिडियायाव बिश्वजित दैमारिनि बाथ्रा बुंनो हानाय हेमेन्टनि खोथा मोनाब्ला सोरबा दं रावबो हाया बेबायदि आरोना। दा बेनो दा उकिल गगैया बुंदों बिश्वजित दैमारिया दिनै मिनिस्टार बिदों। दा बेनि थाखायनो बिश्वजित दैमारिनि मोजां गाज्रि बाथ्राफ्रा दिनै ससियेल मिडियायाव ओंखारदों होननानै बिथाङा बुंदों। बे बाथ्राया सैथो दे मिथिबाय। दा बेबायदिनो जोंनि बर' दैदेनगिरिफ्राबो बेबायदिनो बोनथिं जाजोब्बाय जाय हेमेन्टनि खर'खौनो बारनो हाया। हेमेन्ट होनबाथाय औ होननानै खर' थिखङाबानो उफाय गैया आरोना। बेबायदि जानानै दङ। दा भुल बुंफ्लांबायबो जानो हागौ जायखिया बेबायदि अनुभब खालामदों आरोना। दा जायखिजाया नोंथांमोना नैबे भिडिअखौ नायलांबानो जाबाय। खुलुमबाय। এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CM বিচাৰিছে। কেলে বিচাৰিছে CM? কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন। আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন। নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন। ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোঁতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই। বড়ো মানুহকতো ঢেৰ দিব নোৱাৰে, দুজনক দিব পাৰিব খুব বেছি। এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দিয়া। আৰু এজন হ'ল গৌতম বড়ো। এওঁলোকে কি কৰে 5 কোটি টকাৰ যদি কাম কৰে বিল দেখায় 20 কোটি 25 কোটি। আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী মানে হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ কিন্তু ছুপাৰষ্টাৰ। এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে। এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছোঁ। এই ভেনিটি ভেনখন আজি নাই। এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে। ক'ত সোমাই আছে? এই মাধৱ ডেকা য'ত থাকে এই ঠিকাদাৰজন, এই ঠিকাদাৰজনৰ তাতে। মাধৱ ডেকা কোন হয়? তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে। আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই, আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে। ক'ত গ'লে ভেনিটি ভেনখন? আজি নাই। আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে। এতিয়া কথাটো হ'ল যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। বিদেশ ভ্ৰমণ কৰক, আমাৰ আপত্তি নাই, কৰিব পাৰে। ৰাইজৰ পইচাৰে কিয় কৰিব? আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰে যিখিনি কথা ক'ম, এই কথাখিনি যদি মিছা হয় এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হ'ল। এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল।
গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে। দ্বিতীয়তে হ'ল আকৌ মই ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ ধন্যবাদ জনাইছোঁ। আমি আজি প্ৰেছ কনফাৰেন্সৰ যিখন প্ৰেছ ৰিলিজ সেইখনেই ডাটা। ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াৰ পৰা এটা এটাকৈ ডাটাখিনি ওলালে হ'ল, এনকুৱাৰী কৰিলে হ'ল, গোটেই তথ্য ওলাব। আৰু ৰঞ্জিত দাস ডাঙৰীয়াই যদি তদন্ত আৰম্ভ কৰে ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু ডাটা দিবলৈ আমি সাজু আছোঁ। বাকী আমাৰ ধ্ৰুৱ তালুকদাৰে ক'ব গোটেইখিনি। নমস্কাৰ, আপোনাকে ধন্যবাদ জনাইছোঁ। অসম বিধানসভাৰ হিতমৰ্যাদা পুনৰুদ্ধাৰৰ কাৰণে আজিৰ এই প্ৰেছ মিটখন আমি দিছোঁ। ইতিমধ্যে আপোনালোকক আমি প্ৰেছ ৰিলিজটো দিছোঁ আৰু ইয়াত দিয়া এটা এটা তথ্যৰ ওপৰত আমি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনালোকে এটা এটা তথ্য চৰজমিন তদন্ত কৰক, হিচাপ নিকাচ কৰক, ইঞ্চি ইঞ্চি জোখক, সঁচা আৰু মিছা জল জল আৰু পটপট হৈ কিনে ওলাই যাব। এইকেইদিনত বহুত নিউজ ওলাইছে, অলপ 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 গোটেইখিনি তথ্য যিমানখিনি এতিয়ালৈকে কালেকশ্যন হৈছে আপোনাক গোটেইখিনি সমজাই দিছোঁ আৰু বেলেগকৈ নতুনকৈ চিঠি লিখা দৰকাৰ নাই। যিহেতুকে আপুনি এটা একশ্যন মুড আৰম্ভ কৰিছে, আমি আশাবাদী যে আপোনাৰ নেতৃত্বত অসম বিধানসভাৰ যি হিতমৰ্যাদা সেই হিতমৰ্যাদাৰ পুনৰুদ্ধাৰ হ'ব। এতিয়া আমি আৰম্ভ কৰোঁ যে অসম বিধানসভাক মাছৰ হ'লচেল বজাৰত পৰিণত কোনে কৰিছিল। প্ৰথম কথা, দুলাল পেগুৰ বিধানসভাত নিক নাম কি আছিল কোনোবাই জানেনে? মালপেগু বুলি কয় তেওঁক। মালপেগু মালসিং পেগু বুলি এগৰাকী বিধায়ক আছিল মাজুলীৰ, তেওঁৰ ঘৰত ভাত ৰান্ধনি আছিল। তাত তেল মাৰি আহি 1988 চনত অসম বিধানসভাত টাইপিষ্ট হিচাপত সোমাইছিল। 92 চনত ইউডি, গণেশ কুটুমৰ দিনত যেতিয়া বিধানসভাৰ অধ্যক্ষ আছিল, পিএ হ'ল, তেল তুল মাৰি বহুতক ছুপাৰচিট কৰি তেওঁ বহুত আগুৱাই গুচি গ'ল। গৈ অতিৰিক্ত সচিব হৈ কোনো অৰ্হতা নাই তেওঁৰ। অকল বিশ্ববিদ্যালয়মাৰীক তৈল মৰ্দন কৰি আৰু চেলেকি তেওঁ অসম বিধানসভাৰ সচিব পৰ্যায়লৈকে গুচি গ'ল। যি সচিব পৰ্যায়ত এটা সময়ত দিবাকৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি বহু স্বনামধন্য ব্যক্তিয়ে কাৰ্যনিৰ্বাহ কৰি গৈছে, ইনক্লুডিং গৌৰাংগ প্ৰসাদ দাস সিদিনাৰ। এই দুলাল পেগুৱে প্ৰথম আৰম্ভ কৰিলে খেলটো আৰু তাৰ পাছত তাত এণ্ট্ৰি মাৰিলে কোনে কোনে? এজন হ'ল সৌমেন বৰুৱা আৰু আনগৰাকী হ'ল অন্তিমা দেউৰা চেৰাউগী। যদি মই কওঁ সৌমেন বৰুৱা মেট্ৰিকত নকল মাৰি পাছ কৰা আৰু তেখেতৰ যদি পৰীক্ষা পাতোঁ আমি পিয়নৰ চাকৰি এটাও পৰীক্ষা দি ল'ব পৰা যোগ্যতা নাই, কিন্তু তেনেকুৱা এগৰাকী ব্যক্তিক অসম বিধানসভাৰ বিশেষ কৰ্তব্যৰত বিষয়া পতা হ'ল। এগৰাকী বড়ো মানুহক আমি বিধানসভাৰ অধ্যক্ষ পাতিলোঁ, আমি গৌৰৱান্বিত। তেওঁ কৈছিল তেওঁ বোলে হোটেলত বাচন ধুইছিল তেওঁ এটা সময়ত। মোৰ চকুৰ পানী ওলাই গৈছিল সিদিনাখন যে সেই জাগাৰ পৰা আজি বিশ্ববিদ্যালয়মাৰী ক'ত, ৰাজ্যসভাত তেওঁ ফালি দিছিল এবাৰ। সেইজন বিশ্ববিদ্যালয়মাৰী আমি গৌৰৱান্বিত আছিলোঁ। সেই বড়ো মানুহগৰাকীৰ এগৰাকী বিশেষ কৰ্তব্যৰত বিষয়া হৈ পৰিল কোন? অনিতা দেউৰা চেৰাউগী। অন্তিমা দেউৰা চেৰাউগী নামৰ চেৰাউগী আহি গ'ল বড়ো সম্প্ৰদায়ৰ আমাৰ স্বনামধন্য এগৰাকী অধ্যক্ষ, যাক আমি অধ্যক্ষ বনালোঁ, তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া। আচ্ছা, এতিয়া আৰম্ভ হ'ল কাহিনী, নেক্সাছটো কেনেকৈ চলিব। সৌমেন বৰুৱা আৰু অন্তিমাই আৰম্ভ কৰিলে ষ্টাডি যে বজাৰখন কেনেকৈ দখল কৰা যাব। অসম বিধানসভা এটা বিয়াগম বিভাগ, বহুত বিষয়া কৰ্মচাৰী আছে। আমাৰ অসমত বহুত ছিনিয়ৰ মোষ্ট IAS অফিচাৰ আছে, অসমীয়া ভাল ACS অফিচাৰ আছে। কিয় দুজন বাহিৰৰ পৰা অহা যোনে কোনোদিন এটা ইণ্টাৰভিউ দিব নোৱাৰে পিয়নৰ, তেনেকুৱা মানুহক আনি মুখ্যমন্ত্ৰী বিধানসভাৰ অধ্যক্ষৰ OSD পতা হ'ল। যি কি নহওক পাতিলে, তেওঁলোকে বজাৰখন কেনেকৈ কৰিব। এতিয়া তেওঁলোকে বজাৰত কি কৰিলে, এটা মাৰ্কেট ছাৰ্ভে আৰম্ভ কৰিলে। পুৰণা বিষয়াবিলাকক কণ্টেক্ট কৰিলে, তেওঁলোকৰ পৰা দিহা আৰু পৰামৰ্শ বিচাৰিলে। এইবিলাক দিহা পৰামৰ্শ বুলি একো নাই, তেওঁলোকক লাগে কেনেকৈ বস্তুটো হজম কৰিব পাৰি, ফৰ্মুলাটো লাগে। কাৰণ অসম বিধানসভা একেদিনে শিকিব পৰা বস্তু নহয়। আৰু মাৰ্কেট ছাৰ্ভে কৰোঁতে তেওঁলোক দৰকাৰ হ'ল এজন ভাল ছেলছমেনৰ। এই ছেলছমেনজন হ'ল কোন? দুলাল পেগু। কাৰণ তেওঁৰ আছে দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু লগত আছে চাইন মাৰিব পৰা কেপাচিটি। ফাইনেল বিলত চাইন মাৰিব পৰা কেপাচিটিটো দুলাল পেগুৰ হাতত আছিল। গতিকে সেই ছেলছমেনজনক লগত লৈ এটা ত্ৰিভুজৰ সৃষ্টি হ'ল আৰু সেই ত্ৰিভুজটোত থাকিল কোন কোন? সৌমেন বৰুৱা, দুলাল পেগু আৰু অন্তিমা। আৰু সেই ত্ৰিভুজৰ মাজত তপস্যাৰত হৈ বহি থাকিল বিশ্বজিৎ দৈমাৰী নামৰ আমাৰ স্বনামধন্য ব্যক্তিগৰাকী। ইয়াৰ পাছত আমি সৰুতে এটা কাহিনী পঢ়িছিলোঁ, দীনেশ শৰ্মাৰ মজাৰ গল্প বুলি এখন কিতাপ আছিল, তাত এটা কাহিনী, কুল দালালৰ কাহিনী।
ইয়াত কুল দালালৰ কাহিনী আৰম্ভ হ'ল অসম বিধানসভাৰ মজিয়াত। কেনেকৈ? এতিয়া আৰু মই ডাইৰেক্ট তথ্য দি যাম, শুনি গ'লেই হ'ল। প্ৰথম তথ্য হ'ল, মানে মই এই সিদ্ধান্তৰ নাম দিছোঁ, যদি মই প্ৰশ্ন কৰোঁ, মই ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক তথ্যখিনি আগবঢ়াই দিছোঁ, তেওঁ ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চাওক, সৰজমিন তদন্ত কৰক, এটা পইণ্ট বিচাৰক, সত্য প্ৰমাণিত হ'ব বুলি মোৰ বিশ্বাস আছে। প্ৰথম তেওঁলোকে আৰম্ভ কৰিলে ভঙা পতাৰ খেল। হিতেন্দ্ৰ নাথ গোস্বামী যেতিয়া বিধানসভাৰ স্পীকাৰ আছিল, তেতিয়া এই বিধানসভাৰ ভৱনটো উন্মোচন কৰা হৈছিল এবাৰ। তেতিয়া এই ভৱনটোত এনেকুৱা ধৰণৰ চকী মেচ আচবাব লগোৱা হৈছিল। আৰু এওঁলোকে প্ৰথম আহি আৰম্ভ কৰি দিলে যে স্পীকাৰৰ ৰুমটো যাব এইফালে, কনফাৰেন্স হল হ'ব সেইফালে, ছেছন বহিব তাত। আৰু তেওঁলোকে 9 ৰূপেৰে গঠিত কৰিলে অসম বিধানসভা। ইমান কোটি কোটি টকা খৰচ কৰাৰ পাছত আকৌ নতুনকৈ তেওঁলোকে কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিলে। এইটো কি? ৰাজহুৱা ধনৰ ব্যাপক অপচয়। ইয়াৰ পৰা মুনাফা কাৰ হ'ল? সৌমেন বৰুৱা আৰু কোম্পানীৰ। পইণ্ট নম্বৰ 1। পইণ্ট নম্বৰ 2, যিটো ভৱন বনাইছিল তাৰ কামখিনি পাইছিল চিভিল ৱৰ্কছটো চিমপ্লেক্সে, আৰু ইণ্টেৰিয়ৰৰ কাম পাইছিল অডিঅ' ভিডিঅ' এণ্ড ইনফৰমেশ্যন টেকনলজি। এই কামখিনি পাইছিল JD ক্ৰিয়েশ্যন নামৰ এটা কোম্পানীয়ে। প্ৰথম যেতিয়া ভৱনটো লৈছিল, ছেছন হাউচত 40টা একদম হাই কোৱালিটিৰ টেলিভিক কোম্পানী নামৰ এটা কোম্পানী আছে, চাৰ্চ কৰিলে ওলাব, খুব হাই কোম্পানী। সেই কোম্পানীৰ 40টা মাইক্ৰফোন তাত বহোৱা হৈছিল। এই সৌমেন বৰুৱা আহি কি কৰিলে, সেই 40টা মাইক্ৰফোন তাৰ পৰা উঠোৱাৰ নিৰ্দেশ জাৰি কৰিলে। আৰু নিজৰ এটা কোম্পানী, তেওঁলোকৰ নাম হ'ল, এইটো এই পেপাৰত ওলাই আছে এইকেইদিন, সেই কোম্পানীটোৰ দ্বাৰাই নভ কম্পিউটিঙৰ দ্বাৰাই গুণগত মানদণ্ডত তলৰ বছ নামৰ এটা কোম্পানীৰ 126টা মাইক্ৰফোন তাত তেওঁলোকে স্থাপন কৰিলে। এই কামটোত JD ক্ৰিয়েশ্যনৰ লোকচান হ'ল 7 কোটি টকা। গ'ল, কথা গুচিল। আমি সুধিছোঁ নভ কম্পিউটিঙৰ অ'নাৰ কোন? উইপ্ৰত কৰ্মৰত এগৰাকী প্ৰাক্তন কৰ্মচাৰী জয়ন্ত কলিতা। মই ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, নভ কম্পিউটিঙৰ ওপৰত ভালকৈ চাৰ্চ কৰক। বেকত কোন ওলাব? সৌমেন বৰুৱা এণ্ড কোম্পানী। 3 নম্বৰ, JD ক্ৰিয়েশ্যনৰ হতুৱাই তেওঁলোকে 17 কোটি টকাৰ আৰু কাম কৰালে। চেণ্ট্ৰেল হলত ইণ্টেৰিয়ৰৰ কাম কৰালে, বিভিন্ন ধৰণৰ কাম কৰালে। প্ৰায় 17 কোটি টকা তেওঁলোক খৰচ কৰিলে, কিন্তু এষ্টিমেটখন তেওঁলোক তেতিয়ালৈকে নিদিলে। যেতিয়া এষ্টিমেটখন তেওঁলোকে বিচাৰিলে, এষ্টিমেট প্লাছ বিল ডিমাণ্ড কৰা হ'ল 1 কোটি টকা। বৰুৱা এণ্ড কোম্পানী 1 কোটিৰ 5 লাখ টকা কেছ ল'লে আৰু 1.5 লাখ টকাৰ কেমেৰা ল'লে। টোটেল 6.5 লাখ টকা ল'লে, কিন্তু আজিলৈকে মষ্ট প্ৰবেবলি তদন্ত কৰক, 17 + 7 JD ক্ৰিয়েশ্যনে 1 টকাও নাপালে। কিয়? 1 কোটি টকাটো তেওঁলোকে দিবলৈ অলপ অপাৰগতা প্ৰকাশ কৰিছিল, সেইটোৱে কাৰণ। 4 নম্বৰ, চেণ্ট্ৰেল হলৰ যিটো অডিঅ' ছিষ্টেম, সেই ছিষ্টেমটোৰ প্ৰাক্কলন এষ্টিমেটেড ভেলু আছিল 2 কোটি টকা। অশ্বিনী দাস নামৰ এগৰাকী অসমীয়া ঠিকাদাৰক কামটো দিয়াৰ পক্ষে ঠিক ঠাক হৈ গ'ল। তাৰ পাছত তেওঁলোকে দিল্লীৰ এটা পাৰ্টিলৈ কণ্টেক্ট কৰিলে, 4 কোটি টকা তাত এষ্টিমেটেড এমাউণ্ট বঢ়াই দিলে তেওঁলোকে। চৰ্তটো আছিল এইটো, আপোনালোকৰ 2 কোটি প্লাছ প্ৰফিট লৈ লওক, GST টো কাটি লওক, বাকীখিনি পইচা আমাক কেছত ঘূৰাই দিয়ক, বৰুৱা এণ্ড কোম্পানীয়ে। গতিকে ইয়াত লক্ষ্য হ'ল দিল্লীৰ কোম্পানী, তেওঁলোকৰ কথা হ'ল পইচা দিব লাগে, কাম ল'ব লাগে, যাব লাগে। আমাৰ এইকেইটাৰ লক্ষ্য হ'ল ধন ঘটা, 4 কোটি টকা ৰাজকোষৰ ধন অপব্যয় কৰা হ'ল নেতৃত্বত সৌমেন বৰুৱা এণ্ড কোম্পানী। ইয়াৰ পাছত তেওঁলোকে আৰু এখন নাটক মঞ্চস্থ কৰিলে যে নভ কম্পিউটিঙৰ লগত তেওঁলোকৰ এখন কাজিয়া দেখুৱালে। আৰু কাজিয়া এখন দেখুৱাই তেওঁলোকে কিছুদিন অলপ মনামূল্য চলিল আৰু তেওঁলোকৰ মতানৈক্য হ'ল। তাৰপাছত এজন মাৰোৱাৰী মালিক এণ্ট্ৰি কৰাই যিখিনি পেণ্ডিং ইণ্টেৰিয়ৰ কাম আছিল আকৌ নভ কম্পিউটিঙে কৰিলে। 80 লাখ টকা খৰচ হ'ল, 1 কোটি 30 লাখ টকাৰ বিল বনাই ওলাই লৈ গুচি গ'ল। সঁচা নে মিছা? পুংখানুপুংখ অধ্যয়ন কৰক, সৰজমিন তদন্ত কৰক, চব ওলাই যাব। স্কিল্ড আৰু আনস্কিল্ড মেন পাৱাৰৰ নামত কিমান টকা ওলাই গ'ল অসম বিধানসভাৰ পৰা, খবৰ লওক। স্কিল লেবাৰৰ নামত কোটি কোটি টকা খৰচ হৈছে, কিন্তু স্কিল লেবাৰত কোনে কাম কৰিলে, কিমান টকা মূল্যত কাম কৰিলে, কিমান দিন কৰিলে, কোনো তথ্য নাই। খালি সংখ্যা এটা দিয়া যায়, মাল্টিপ্লাইড বাই এমাউণ্ট ইকুৱেল টু যিমান হয় পইচাটো ওলাই লৈ যায়। কোনে লৈ যায়? গুড ভেঞ্চাৰৰ আঁৰত কোন? অন্তিমা। টেক 3 ফাৰ্মখন কাৰ? এনকুৱাৰী কৰক। অন্তিমাৰ গিৰিয়েকৰ লিংক ওলাব টেক 3 ফাৰ্মৰ লগত। ইয়াৰ পাছত নভক মোৰ বিধানসভাৰ অধ্যক্ষ মই একদম অনুৰোধ যে নভ কম্পিউটিঙৰ জৰিয়তে প্ৰক্ৰিয়ামেণ্ট কৰা প্ৰতিটো বস্তুৰ লিষ্ট ওলাওক, প্ৰাইচ ওলাওক, চিৰিয়েল নাম্বাৰ ওলাওক, আৰু এটা বস্তু ক'ত লগোৱা আছে
চৰ জমিন তদন্ত কৰক, দেখিব বহু বস্তুৰ এগেইনষ্টত বিল ওলাই গৈছে, কিন্তু সেই বস্তু তাত নাই। মই তথ্য আৰু প্ৰমাণ দি আছো, অলপ সময় ৰখক। আচ্ছা, 24/11/2025 বিধানসভাত এটা 98 ইঞ্চি টিভি বেয়া হ'ল। টিভিটো লগাইছিল জেডি ক্ৰিয়েশ্যনে, যাৰ বিল নিদিলে। কিন্তু টিভিটোত ৰহস্যজনকভাৱে সিদিনাখন দেখা গ'ল তাত এই নভ' বুলি এটা কোম্পানীৰ নাম লিখা আছিল। মানে এইটো আমাৰ যিটো মানে বিধানসভাৰ এটা ই পৰ্টেল এটা আছে, ই বিধানসভা বুলি এটা বস্তু এটা আছে, তাৰে এটা হেৰি আছিল। ই বিধানসভাৰ যিটো হেৰি আছিল, তেওঁতো সেইটো আকৌ চলাই নভ'ই, এই নভ' কম্পিউটিঙে চলাই, আৰু তাত তেওঁলোকৰ ষ্টিকাৰ লগোৱা আছিল। ইয়াৰ ৰহস্যটো কাৰণ তাৰ আগতে চেণ্ট্ৰেল অডিট টিম আহিছিল। চেণ্ট্ৰেল অডিট টিমৰ আগত জেডি ক্ৰিয়েশ্যনে দিয়া বস্তুটো নভ'ই দিয়া বুলি তেওঁলোকক ছেটিছফাইড কৰি তেওঁলোকে পঠাই দিছিল। এইটো চাইনবোৰ্ড লাগি আছিল তাৰ তলত, ষ্টিকাৰ, অসম বিধানসভাৰ। আন নালাগে 2টা 55 ইঞ্চি টিভি এই নভ'ৰ পৰা আহিছিল, ফিটিঙেই নহ'ল, বাহিৰে বাহিৰে নোহোৱা হৈ গ'ল। এজন সঞ্জীৱ দাস নামৰ কৰ্মচাৰী ধৰা পৰিল, চুৰত ধৰা পৰিল। তেতিয়া জয়ন্ত কলিতাই নভ' কম্পিউটিঙৰ তেওঁক বিধানসভাত সোমোৱা বন্ধ কৰি দিলে। সঞ্জীৱ দাসে গৈ সোমেন বৰুৱাক লগ কৰিলে। সোমেন বৰুৱাই কলাত দাঙি তেওঁক লৈ গ'ল ক'ত? অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত। কি কৰিব লাগিছিল? তাক জেলত ভৰাব লাগিছিল। কৰিলে কি? তাৰ দ্বাৰাই আৰু এখন ফাৰ্ম খোলাই ল'লে, ভায়'টেক নামৰ আৰু এখন ফাৰ্ম খোলালে। আৰু তদন্ত কৰক ইয়াৰ পাছত ভায়'টেকক কিমান টকাৰ কাম দিয়া হৈছিল। আমাৰ 28/11/2025 তাৰিখে অসম বিধানসভাত এখন মিটিং হৈছিল পাব্লিক আণ্ডাৰটেকিং কমিটিৰ। সেই মিটিংখনত এই ভায়'টেকৰ জৰিয়তে, সঞ্জীৱ দাসৰ জৰিয়তে সোমেন বৰুৱাই 4,48,459 টকা উলিয়াই লৈ গৈছে IT মেইনটেনেন্সৰ নামত। অথচ মাননীয় অধ্যক্ষ মহোদয় তদন্ত কৰক, সিদিনা IT মেইনটেনেন্সৰ একো কামেই হোৱা নাছিল, অকল অডিঅ' ভিডিঅ'ৰ কাম চলিছিল সেই মিটিংখনত। বেছি দিন পুৰণা কথা নহয়, 28/11/2025 পাব্লিক আণ্ডাৰটেকিং কমিটি বিধানসভাৰ ভিতৰৰ মিটিং। সেই মিটিংখনত অডিঅ' ভিডিঅ'ৰ কাম হৈছিল, IT মেইনটেনেন্সৰ একো কাম হোৱা নাছিল, কিন্তু 4,48,459 টকা এখেতে ওলাই লৈ গুচি গৈছিল সোমেন বৰুৱাই, ইয়াৰ হতুৱাই, ভায়'টেকৰ হতুৱাই। যিজন সঞ্জীৱ এই দাস নামৰ মানুহক গেট আউট কৰি ওলাই দিছিল, টিভি চুৰ বুলি ক'লো। আচ্ছা, জেডি ক্ৰিয়েশ্যনে বিলেই নাপালে, তেওঁলোকৰ পৰা বিল্ডিং হেণ্ডঅভাৰ হোৱাই নাই, তেনেহ'লে সুন্দৰলাল মিশ্ৰ নে কি ঠিকাদাৰজন যে আছে, তেওঁক এনুৱেল মেইনটেনেন্সৰ নামত বিল্ডিংটো কিয় দিয়া হৈছে? তাক কিমান টকা ওলাই দিয়া হৈছে? আৰু পুৰণা আমাৰ অসম বিধানসভা ভৱন আছে, তাৰ অপজিটত এটা বিল্ডিং আছে, সেই বিল্ডিঙৰ মেইনটেনেন্সৰ নামত তদন্ত কৰি চাওক মোৰ কথাটো সঁচা নে মিছা, পাৰ মান্থ 8 লাখ টকা কৰি এই সুন্দৰনাথ মিশ্ৰক দিয়া হয়। তাৰে 2 লাখ টকা মালপেগুৱে পায়, আৰু 6 লাখ টকা ক'ত পায় নকয় এতিয়া। বিধানসভাৰ সন্মুখত লাইট এণ্ড চাউণ্ড শ্ব' এটা হৈছিল, তাৰ নামত দিল্লীৱালা পাৰ্টিক 10 কোটিৰ ওপৰত টকা আদায় দিয়া হৈছে। এই গৰীব ৰাজ্যখনত কিহৰ দৰকাৰ? য'ত আজি চাইকেল চলাই আহিব দিছে আমাক, তাত লাইট এণ্ড চাউণ্ড শ্ব' পাতি 10 কোটিৰ ওপৰত টকা ওলাই দিছে কোনে? সোমেন বৰুৱা এণ্ড কোম্পানীয়ে। আৰু কওঁ কেইটামান AC চুৰ হৈছে তাত, আইফোনৰ 2টা টেবলেট, হেনড্ৰিক বুলি এটা কোম্পানী মই কৈছিলোঁ, হেনড্ৰিক কোম্পানীয়ে 2টা আইফোনৰ টেবলেট দিছিল, সেই 2টাও গায়ব। ফাইলত চাওক ওলাব। কিন্তু নিচে কোনে? এটা নিচে অন্তিমাই, আৰু আনটো নিচে বিশ্ব শৰ্মা বুলি এগৰাকী IT এক্সপাৰ্ট আছে, এটাত তেওঁ লৈ গৈছে। গতিকে এই পৰ্যায়লৈকে অসম বিধানসভাৰ মানদণ্ড অৱনমিত হৈছিল। আৰু তথ্য দিওঁ যে অসম বিধানসভাৰ ভিতৰত আমিতো যাই পোৱা নাই, এটা বেক স্কেনাৰ আছে ক'ৰবাত, সেইটোৰ দাম 15 লাখ টকা, সেইটো অসম বিধানসভাক বেচিছে 60 লাখ টকাত সোমেন বৰুৱা এণ্ড কোম্পানীয়ে। আচ্ছা, এতিয়া দুলাল পেগুৱে কৈছে কি তেওঁতো উপায় নাই, তেওঁ সেইকাৰণে চাইনিং অথৰিটি দিবই লাগিব, স্পীকাৰে যি কয় ৰাখিবই লাগিব। কথাটো এনেকুৱা একদম স্পষ্ট তাৰ পৰা হৈ যায় যে এটা টিম ৱৰ্ক, সেই টিম ৱৰ্কত তেওঁ কাম কৰিছিল। গতিকে এতিয়া মোক ফচাইছে, মই তেওঁৰ নাম ধৰিছোঁ, তেওঁ তাৰ নাম ধৰিছে, এইটো কাহিনী চলি আছে এতিয়া। আচ্ছা, অসম বিধানসভাত যদি দুলাল পেগু ইমান নিকা মানুহ আছিল, যোৱা 5 বছৰত 125ৰ ওপৰত নিযুক্তি হৈছে, তাৰে 28টা দুলাল পেগুৰ কেণ্ডিডেট। এতিয়া কথাটো হ'ল, মই ৰঞ্জিত দাস ডাঙৰীয়াক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অসম বিধানসভাৰ 51 জনৰ তালিকা এইখন মোৰ লগতে আছে। ইয়াত 51 জন, এই চাইন বা দুলাল পেগুৰ চাইনতে আছে এইখন। 51 জনক গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি দিছিল। এই গোটেইখিনি জালিয়াতি,
এইটো 23 মানে এইটো দুলাল পেগুৰ দিনৰ পৰা আমি এখন 24 চনত ওলাইছিলোঁ তেতিয়ালৈকে দুলাল পেগুৰ চাৰ্জ লোৱাৰ পৰা আৰু 24 চনৰ সেই তাৰিখলৈকে তাৰ পাছত বাকীখিনি হৈছে দেই 51 প্লাছ 125 বা 128 মান নিযুক্তি হৈছে এই 51 জনৰ তালিকাখন মোৰ লগত আছে এই 51টা গোটেই ফল জালিয়াতি এতিয়া এপিএছচি আৰু আমাৰ বিধানসভাত কি ডিফাৰেঞ্চ থাকে সেই ৰাকেশ পালৰ এপিএছচি আৰু আজিৰ দুলাল পেগুৰ দিনৰ অসম বিধানসভা সচিবালয়ৰ আৰু এটা ইণ্টাৰেষ্টিংকৈ চাব দেই মই ৰঞ্জিত দাস ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ এই যে এডভাৰটাইজমেণ্টবিলাক ওলায় তেওঁলোকে তাত প্ৰত্যেকটা বস্তুৰে প্ৰথম চৰ্তটো কি লিখে জানেনে দ্য কেণ্ডিডেট শুড বি প্ৰেজেণ্টলি এংগেজড ইন আছাম লেজিছলেটিভ এছেম্বলি ছেক্ৰেটেৰিয়েট কেনেকৈ হ'ব গাঁৱে ভূঞেৰ পৰা থকা গ্ৰেজুৱেট ল'ৰা এজনে তাৰ লিংকত আহি তাতে আমাক সোমাব নিদিয়ে আমাকে সোমাব নিদিয়ে কেনেকৈ তাতে টেম্পৰাৰী এংগেজ হৈ থাকিব পাৰে কেনেকৈ সম্ভৱ যদিহে কাৰোবাৰ ভৰি নাচালেকে এই মালপেগুৰ নিচিনাকৈ কাৰোবাৰ ঘৰত ভাত ৰান্ধি নহয় কেতিয়াও বিধানসভাত সোমাব নোৱাৰে গেৰাণ্টি আছে তেনেহ'লে প্ৰথম চৰ্তটো প্ৰাৰম্ভিক চৰ্তটো কিয় এইটো থাকে ৰঞ্জিত দাস ডাঙৰীয়াক মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে এই 5 বছৰত হোৱা সম্পূৰ্ণ নিযুক্তিখিনি বাতিল কৰি দিয়ক ছাটাই কৰক সিহঁতক কোৰ্টত যাব যাওক নতুন নিযুক্তি কৰক থ্ৰু এডিআৰি বাকী যিখিনি এই যোৱা 5 বছৰত আমাৰ বিশ্বজিৎ দৈমাৰীৰ দিনত বাকী যিখিনি থাকিব যিটো অফিচাৰ লেভেল গো থ্ৰু এপিএছচি আৰু যিখিনি ক্লাৰিকেল লেভেল বা পিয়ন এই পোষ্টখিনিত আপোনালোকে এডিআৰি এপ্লাই কৰক গোটেই অসমখনত এডিআৰি হয় বিধানসভাখন কিয় ৰখি যায় এডিআৰিত আইনটো বদলি কৰক তেনেহ'লে নহ'লে এই কাৰবাৰটো চলিয়ে থাকিব বিধানসভা এটা বেলেগ এটা বডি সুকীয়া বডি বুজি পাইছোঁ কিন্তু এডিআৰিৰ নিচিনা এটা পদ্ধতি আৰম্ভ কৰক নহ'লে বাকী কেণ্ডিডেটবিলাকো এপ্লাই কৰে যেতিয়া এডভাৰটাইজ ওলায় কিন্তু তেওঁলোকৰ ঘৰত চিঠি হেৰিখন যাই নাপায় বা তেওঁলোকৰ ডাউনলোড নহয় চিষ্টেম এনেকুৱাকৈ বনাই থৈ দিয়া আছে এইটো মোৰ অনুৰোধ সেইকাৰণে যে এই নিযুক্তিটো ক্লিয়াৰ কৰিব লাগে আৰু যিখিনি নিযুক্তি দিছে সেইখিনি বাতিল ছাটাই কৰিব লাগে কাৰণ এওঁলোকে কমপ্লিট মেনেজ কৰি কামবিলাক হৈছে আৰু যদি নকৰে বঞ্চিত প্ৰাৰ্থীৰ তালিকা মোৰ লগত আছে আমি তেওঁলোকৰ দ্বাৰা কেছ ফাইল কৰাম আৰু বিদেশ ভ্ৰমণৰ কাহিনীটো ক'লে বিদেশ ভ্ৰমণৰ কাহিনী পিছত ক'ম আৰু ভালকৈ ভেনিটি ভেনৰ কাহিনীটো কৈ দিলে আচ্ছা সোমেন বৰুৱা এটা এনেকুৱা মানুহ মানে আলকাট্ৰাও এৰা নাই বিধানসভাত মই ক'লো আলকাট্ৰাও এৰা নাই এই যে 2000 টকীয়া সেইটো ওলাই আছে ভাতৰ দামত যোনে চলাই আছে আজিও মই অধ্যক্ষ দৃষ্টিগোচৰ কৰিলোঁ কেণ্টিনখন কিবা CD এছ'চিয়েটছ চন্দন নামৰ ল'ৰা চলাই আছে বেকত সোমেন বৰুৱাই আছে তাত যিখিনি অত্যাধুনিক ৰন্ধনৰ সঁজুলি আছে বিধানসভাৰ পইচা দি কিনা হৈছে অথচ তেওঁলোকে ব্যক্তিগতভাৱে চলাই আছে আচ্ছা এইখিনিলৈকে মই ক'লোঁ ইয়াৰ পিছত এটা দুৰ্ভাগ্যজনক কথা কওঁ চাওক ইমান কোটি কোটি টকাৰ হৰলুকি হ'ল এটা চেপ্টাৰ মই যিমান কৈছোঁ যেনেকৈ সেইটো ওলাইছে লেপটপ 2.5 লাখ টকাকৈ যদি বিক্ৰী কৰিছে 80,000 টকাৰ কিনা বস্তুটো প্ৰায় 2 কোটি টকা তাতে খেলি মেলি সোমেন বৰুৱাই এনেকুৱাকৈ নেক্সাছ বনাইছিল স্পীকাৰৰ ৰুম আৰু তেওঁৰ ৰুমৰ মাজত কৰিডৰত তেওঁ এটা 360 ডিগ্ৰী কেমেৰা তেওঁ নিজে লগাইছিল যাতে কোনো ঠিকাদাৰে কোনো মানুহে তেওঁক অভাৰচিট কৰি স্পীকাৰক লগ কৰিব নোৱাৰে বিশ্বজিৎ দৈমাৰী আগতে আপুনি শুনি লওক তেওঁ নিজাকৈ এটা 360 ডিগ্ৰী কেমেৰা লগাই লৈছিল যদি কিবা কাৰণত তেওঁৰ অনুপস্থিতিত কোনো মানুহ সেনেকৈ সোমাই গ'ল সেই কেমেৰা দি তেওঁ লগে লগে মোবাইলত চাই থাকিব পাৰে আৰু তাৰ ব্যৱস্থা কি হৈছিল এইটো চবেই জানে সোমেন বৰুৱাৰ লবিৰে যোনে গৈছে তেওঁলোকৰ কাম পইচা লগে লগে আৰু যোনে লবিৰে যোৱা নাই আমাৰ থলুৱা ল'ৰা কোনোবাই তেওঁলোকৰ বিল মাহৰ পাছত মাহ বছৰৰ পাছত বছৰ পেণ্ডিং আছে আচ্ছা দুৰ্ভাগ্যজনক কথাটো কওঁ কোটি কোটি টকা হৰলুকি হ'ল 126 জন MLAৰ জীৱন আৰু নিৰাপত্তাৰ কথা জড়িত থকা অসম বিধানসভাত ফায়াৰ আৰু ছেফটিৰ যিটো ব্যৱস্থাপনা এই চিঠিখন মই গাঁঠিয়ে দিছোঁ এই চিঠিখন কেই তাৰিখৰ জানেনে তেওঁলোকে 8 পাছত লিখিছিল এই চিঠিখন তেওঁলোকে 16 পাছত দিছে এই 16 তাৰিখে দিছে ইয়াত লিখিছে বিল্ডিংটোৰ ছেফটি ফায়াৰ ছেফটিৰ যিখিনি আছে টোটেলি মানে এইখিনি একেবাৰে মানে এই মুহূৰ্তত কৰ্মৰত হৈ থকা নাই ইমিডিয়েট ৰিকমেণ্ডেশ্যন দিছে যে এই পইণ্টবিলাক তেওঁলোকে লিখি দিছে যে এইবিলাক পইণ্ট ঠিক কৰি লওক য'ত হেৰি কৰিব লাগে তাত পানী উঠে বোলে পাম্প থাকিব লাগে মানে পাম্পৰ পৰা ডিজেল যাই নাপায় জুই লাগিলে কি হ'ব গতিকে এইটোত মোক এনকুৱাৰী নালাগে ৰঞ্জিত দাস ডাঙৰীয়া ইমিডিয়েটলি ফায়াৰ ছেফটিটো ঠিক কৰি লওক কাৰণ সেই বিল্ডিঙত যদি জুই লাগিব লগা হয় কাহিনীয়ে বেলেগ হৈ যাব আৰু ইয়াৰ পাছতো এই বিলটো দুবাৰ যায় তাৰ পাছত OSD বিলাকৰ এটা লবি হ'ল তাৰপিছত কম্পিউটাৰ এই সঞ্জীৱ দাস বোলা যিজন চোৰ তাৰ এটা এমপ্লয় আছে জিতুল তহবিলদাৰ আজিও জিতুল তহবিলদাৰে আছাম লেজিছলেটিভ এছেম্বলিৰ ভিতৰৰ CCTV মনিটৰিঙৰ দায়িত্বত আছে যোনে এটা CCTV দুটা টিভি চুৰ কৰিছিল তেওঁৰ এমপ্লয়ী এজন তেওঁৰ ফাৰ্মৰ আণ্ডাৰত CCTVৰ
ফুটেজবিলাকৰ মনিটৰিঙৰ দায়িত্বত আছে আৰু শুনামতে ৰঞ্জিত দাস ডাঙৰীয়া যোৱা 4 মে'ৰ পৰা আপুনি চাৰ্জ লোৱাৰ আগমুহূৰ্তলৈকে যথেষ্ট বিল বেকডেটেড চাইন হৈছে এইটোৰ ওপৰত এটা তদন্ত কৰক আৰু সকলো বিলৰ ৰিলিজ কৰাটো পাৰে যদিও বন্ধ কৰে দিয়ক ইমিডিয়েটলি একশ্যন হিচাপত আপোনাৰ ফালৰ পৰা আৰু তথ্যমতে সম্পূৰ্ণ চিচিটিভি তেওঁলোকৰ টিমটোৱে ডিলিট কৰি পেলাইছে যিকোনো চিচিটিভি ফুটেজ বিফৰ লিভিং দেট এছেম্বলি হাউচ যেতিয়া তেওঁলোকে গম পালে যে আমাৰ আৰু চাউল নিসিজে ইয়াত আপুনি অহাৰ কাৰণে তেওঁলোকে কমপ্লিট চিচিটিভি ফুটেজবিলাক ডেষ্ট্ৰয় কৰি দিছে গতিকে কৈ থাকিলে শেষে নহয় এওঁলোকৰ কাহিনী গতিকে এইখিনি আজি ক'লোঁ আৰু মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া অসম বিধানসভাৰ হিত মৰ্যাদা পুনৰুদ্ধাৰৰ স্বাৰ্থত আজি যিখিনি কথা ক'লোঁ প্ৰেছ লিষ্টটো আমি পঠাইছোঁ দৰকাৰ হ'লে আমি আপোনাক আকৌ মেমনা কালি দি দিম এটা পইণ্ট তদন্ত কৰক বিহিত ব্যৱস্থা হাতত লওক অসম বিধানসভাৰ যি মৰ্যাদা আৰু গৰিমা সেই মৰ্যাদাৰ গৰিমা আগৰ নিচিনাকৈ আপুনি ঘূৰাই আনক